বাংলাদেশী বুলি কয় যি উচ্ছেদ চলোৱা হৈছে আৰু এই সংখ্যালঘুক বাংলাদেশী বুলি উচ্ছেদ কৰা বুলি এটা ঢাল হিচাপে ব্যৱহাৰ কৰি চৰকাৰখনে আসলতে ইয়াৰ ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে। কিন্তু এই চৰকাৰৰ যিটো মনোবাঞ্ছা এই মনোবাঞ্ছাটো উচ্ছেদ কৰাটো তেওঁলোকে আইনগতভাৱে নহয়, তেওঁলোকে ৰাষ্ট্ৰই জাপি দিয়া এটা দখলদাৰী ব্যৱস্থাত হাত দিছে। আৰু এই দখলদাৰী ব্যৱস্থাটো কাৰণটো হ'ল মূলতঃ যে আদানী আম্বানী দৰে বৃহৎ গোষ্ঠীক অসমত উপনিৱেশিক কলনী এটা গঢ়িবলৈ এটা বাট মুকলি কৰি দিয়াৰ বাবে তেওঁলোকে এই কাৰ্য কৰিছে। কিন্তু যোৱা সময়ছোৱাত দীৰ্ঘদিন ধৰি যি কাৰ্য কৰি আহিছে কৰাৰ পিছত যেনে ৰাভা হাছঙত হওক, কাৰ্বি আংলঙত হওক বা ডিমা হাছাওত হওক, এই অসমৰ বিভিন্ন অঞ্চল যিবোৰ অঞ্চলত মূলতঃ জনগোষ্ঠীয় লোকসকল বসবাস কৰে আৰু দীৰ্ঘদিন ধৰি এই জনগোষ্ঠীয় লোকসকলে ৰাজপথলৈকে ওলাই আহিছিল প্ৰতিবাদ কৰি। ৰাজপথলৈ ওলাই হোৱাৰ লগে লগে এই চৰকাৰখনৰ যিটো নিৰ্বাচিত হৈ অহাৰ সময়ত জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান আছিল, এই শ্লোগানটো যে এটা চূড়ান্ত প্ৰতাৰণা আছিল, এই কথাটো মানে নিৰবিচ্ছিন্নভাৱে এই আন্দোলন জনগোষ্ঠীয় লোকসকলে ৰাজপথত ওলাই অহাৰ পিছত এই কথাটো অসমৰ জনগণৰ মাজত স্পষ্ট হৈছিল যে আচলতে এই চৰকাৰখন আচলতে অসমীয়া থলুৱা জনগোষ্ঠীৰ জনজাতীয় লোক বিৰোধী আৰু যিটোৱে আচলতে চৰকাৰ এই বিজেপি চৰকাৰখনক সঁচা অৰ্থত খলঠেকত পেলাইছিল। আৰু সেইকাৰণেই তেওঁলোকে এতিয়া শেহতীয়াভাৱে সংখ্যালঘু অঞ্চলক টাৰ্গেট কৰি লৈছে উচ্ছেদৰ ক্ষেত্ৰত, যাতে এই জনগোষ্ঠীয় লোকসকলে নিজৰ মাটিৰ অধিকাৰক লৈ যি ৰাজপথত ওলাই আহিছিল এই ঘটনাবোৰে বাতৰিৰ শিৰোনামা দখল কৰা আৰম্ভ কৰিছিল। সংবাদ মাধ্যম প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়া এইবোৰক পৰিকল্পিতভাৱে আঁতৰাই পেলোৱাৰ কাৰণে এতিয়া চৰকাৰখনে এই সংখ্যালঘু অঞ্চলবোৰত উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু যিটো কৰিলে চৰকাৰৰ ৰাজনৈতিকভাৱে লাভ হয় আৰু একে সময়তে কৰ্পৰেট গোষ্ঠীক মাটি দিয়াৰ বা কৰ্পৰেট গোষ্ঠীক হাজাৰ হাজাৰ বিঘা মাটি দিয়াৰ যিটো প্ৰক্ৰিয়া, যিটো এটা উপনিৱেশ কৰ্পৰেট গোষ্ঠীসকলৰ বা উপনিৱেশ গঢ়ি তোলা, সেই কাৰ্যটোক অব্যাহতও ৰাখিব পাৰে আৰু ৰাজনৈতিকভাৱে মুনাফাও লুটিব পাৰে। আৰু এইটোৱেই আচল নেপথ্যৰ এই চৰকাৰখনৰ ঘটনা। আৰু এই ঘটনাখিনিক আমি আটাইতকৈ ভালকৈ অনুধাৱন কৰিব পাৰিম যেতিয়া আমি কিছুমান তথ্য আমি বিতংভাৱে চাওঁ। এই তথ্যবোৰ হ'ল আপোনালোকে যদি চায় যে আৰ্জু ছ'লাৰ পাৱাৰ, এই আৰ্জু ছ'লাৰ পাৱাৰৰ এটা প্ৰায় 273 বিঘা মাটি আজিৰ পৰা প্ৰায় 3 বছৰ আগতে হস্তান্তৰ কৰা হৈছিল। আৰু অবিৰতভাৱে সেই অঞ্চলৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে অবিৰতভাৱে আন্দোলন কৰি আহিছিল আৰু সেই আন্দোলনটোত মই নিজেও কেইবাবাৰো গৈছোঁ। তাত 273 বিঘা মাটি দিয়া হৈছে খিলঞ্জীয়া লোক। ঠিক তেনেকৈ লাহৰীজানৰ কাৰ্বি আংলঙৰ লাহৰীজানত আপুনি আচৰিত হ'ব যে তাৰ পৰিসংখ্যাটো চালে আচৰিত হ'ব। 17,800 বিঘা মাটি তেওঁলোকে ছ'লাৰ পাৰ্কৰ নামত বোকাজন এছেম্বলি কনষ্টিটুৱেঞ্চিৰ লাহৰীজানত দিবলৈ ওলাইছে। ইতিমধ্যে তেওঁলোকে এই কাৰ্য সম্পাদন কৰিছে। প্ৰায় $450 মিলিয়ন ইয়াত ইনভেষ্টমেণ্ট হ'ব বুলি কৈছে, পাৱাৰ ইনভেষ্টমেণ্ট 1,000 মেগাৱাটৰ। ঠিক একেদৰে ৰিলায়েন্সৰে আকৌ কাৰ্বি আংলঙত প্ৰায় 12,000 বিঘা মাটি তেখেতসকলে দিব লৈছে, জনগোষ্ঠী বসতি প্ৰধান অঞ্চল। আৰু ঠিক তেনেকৈ ৰামপুৰৰ দৰাবিল, এই ৰামপুৰৰ দৰাবিলত প্ৰায় বিলৰ মাটি 150 বিঘা তেওঁলোকে বৃহৎ উদ্যোগপতিক দিয়াৰ ব্যৱস্থা কৰিছে। ছেটেলাইট টাউনশ্বিপৰ নামত ৰাভা হাছং এৰিয়াৰ বৰদোৱা অঞ্চলত, পলাশবাৰী আৰু বৰদোৱা অঞ্চলত প্ৰায় 4,500 বিঘা মাটি। ঠিক তেনেকৈ অইল পালাম নাৰ্চাৰীৰ নামত পতঞ্জলীক দিব প্ৰায় 75 বিঘা মাটি গোলাঘাট অঞ্চলত তেওঁলোকে দিবলৈ ওলাইছে। ঠিক তেনেকৈ আদানী পাৱাৰ প্লাণ্টৰ নামত তেওঁলোকে বাঁছবাৰী আৰু পৰ্বতজোৰা অঞ্চলত 3,564 বিঘা মাটি, এইবিলাকো জনগোষ্ঠীয় লোকসকল বাস কৰা অঞ্চল। এই অঞ্চলতো তেওঁলোকে একে প্ৰক্ৰিয়াৰে মাটি দিব ওলাইছে। এতিয়া ঘটনাটো মূল কথাটো হৈছে যে সৰ্বমুঠ এই জনগোষ্ঠীয় লোকসকলক মাটি দিয়াৰ যিটো প্ৰক্ৰিয়া আৰু যি উচ্ছেদ বা মাটি দখল অধিগ্ৰহণ,
জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি ইয়াত প্ৰায় 50,837 বিঘা মাটি তেওঁলোকে মানে অধিগ্ৰহণ কৰিবলৈ ওলাইছে জনগোষ্ঠীয় লোকসকলক উচ্ছেদ কৰি। ঠিক একেধৰণে আকৌ যদি আপুনি যিটো ঢাল হিচাপে ব্যৱহাৰ কৰা হৈছে যে আজি কি হৈছে বিজেপি ৰাজপথত ওলাই আহিছে যে উচ্ছেদৰ সপক্ষে যে এই যে 50,837 বিঘা মাটি যে বৃহৎ সংখ্যক মাটি যে জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি দিব ওলাইছে এই কথাটোক মানে ঢাকি ধৰিবৰ কাৰণে তেওঁলোকে বাংলাদেশী খেদাৰ নামত এটা প্ৰচাৰ চলাবৰ কাৰণে মানে তেওঁলোকে এটা প্ৰচাৰ চলাবৰ কাৰণে ৰাজপথত ওলাই আহি ইয়াৰ সপক্ষে তেওঁলোকে আন্দোলন কৰিছে মানে আন্দোলন মানে এটা ডেমনষ্ট্ৰেশ্যন কৰিছে 50,837 বিঘা মাটি। ঠিক একে কিন্তু যদি আপুনি যদি চায় যে সংখ্যালঘু অঞ্চলৰ ক্ষেত্ৰত হাছিলা বিল গোৱালপাৰাত 1,485 বিঘা মাটি য'ত সংখ্যালঘু প্ৰধান বসতি প্ৰধান অঞ্চল। ঠিক পাইকান আজি যিটো দুৰ্ভাগ্যজনক ঘটনা হ'ল আজি গুলীচালনাৰ ঘটনাত মৃত্যুবৰণ কৰিছে বুলি শুনিছোঁ এতিয়ালৈকে এজন ব্যক্তি অতি দুৰ্ভাগ্যজনক ঘটনা যে এই পাইকান অঞ্চলত গোৱালপাৰাত তাত 1,020 বিঘা মাটি আৰু ঠিক তেনেকৈ চাপৰত থাৰ্মেল পাৱাৰ প্লেণ্টৰ নামত আদানীক মাটি দিয়াৰ কাৰণে প্ৰায় 3,400 বিঘা মাটি তেওঁলোকে হস্তান্তৰ কৰিছে মুঠ 6,005 বিঘা মাটি সংখ্যালঘু বসতি অঞ্চল। তাৰ বিপৰীতে 50,837 বিঘা মাটি তেওঁলোকে কিন্তু জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি কেনে বৃহৎ গোষ্ঠীৰ হাতত মাটি দিব ওলাইছে। এই কথাটোক জাতি মাটিৰ শ্লোগান দিয়া এই চৰকাৰখনে এই কথাটোক ঢাকিবৰ কাৰণে এই 6,500 বিঘা সংখ্যালঘু বসতি প্ৰধান অঞ্চলক কথাটোক প্ৰচাৰ চলাই তেওঁলোকে অতি অমানৱীয় এটা পন্থালৈ তেওঁলোকে উচ্ছেদ কৰিছে। কিন্তু এই কথাটোক প্ৰচাৰ চলাইছে যাতে তেওঁলোকে একে সময়তে বাংলাদেশীক উচ্ছেদ কৰা বুলি কৈ এটা মেৰু বিভাজনৰ ৰাজনীতি কৰিব পাৰে, ৰাজনৈতিক মুনাফাও লুটিব পাৰে আৰু একে সময়তে আজি জনগোষ্ঠীয় লোকসকলৰ বৃহৎ সংখ্যক মাটি কাঢ়ি লোৱাৰ ঘটনাটোক ঢাকি দিব পাৰে। কাৰণ আপোনালোকে নিজে দেখিছে মই আকৌ পুনৰবাৰ কৈছোঁ যে ৰাভা হাছং কাৰ্বি আংলঙৰ জনগোষ্ঠীয় লোকসকলে ৰাজপথত ওলাই আহিছিল আৰু এইটোৱে কিন্তু এই বিজেপি চৰকাৰখনক শংকিত কৰিছিল আৰু সেই কাৰণেই এই চৰকাৰখনে এই পন্থাটো লৈছে। আজি দ্বিতীয় কথাটো হৈছে আৰু এটা কথা হ'ল যে এতিয়া আদানীয়ে যিটো পাম অইল বুলি কয় এই পাম অইলৰ তেওঁলোক ওৱান অফ দ্য বিগেষ্ট ইম্পৰ্টাৰ ইণ্ডিয়াত আৰু এতিয়া তেওঁলোকে অতি পৰিকল্পিতভাৱে পাম অইলৰ কাৰণে পাম কাল্টিভেশ্যন কৰিব ওলাইছে। এতিয়া মিচিং ধেমাজি আৰু লখিমপুৰৰ মিচিং বসতি অঞ্চলবোৰতো তেওঁলোকে এতিয়া পাম প্লেণ্টেশ্যনৰ নামত আজি মিচিং অঞ্চলৰ বসবাস কৰা লোকসকলে যি এটা বছৰত বিভিন্ন ধৰণৰ বহু খেতি কৰে তাৰ পৰা মাত্ৰ একক খেতি নিৰ্ভৰশীল কৰিব বিচাৰিছে যাতে কৰ্পৰেটৰ হাতত এই পাম খেতিৰ জৰিয়তে সেই মাটিটো হস্তান্তৰ কৰিব পাৰে। অতি দুৰ্ভাগ্যজনক কথা, অতি শংকিত আৰু শংকাজনক কথা। কেৱল সেয়াই নহয়, তাতকৈও ডাঙৰ কথাটো হৈছে যে আজি গুৱাহাটীৰ মাজমজিয়াৰ শিলখাকুত তেওঁলোকে 1,200 খিলঞ্জীয়া প্ৰায় 1,200 খিলঞ্জীয়া উচ্ছেদ কৰা হৈছে ডেভেলপমেণ্টৰ নামত। ঠিক তেনেকৈ আমচাঙত প্ৰায় 1,000 পৰিয়ালক খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে। আজি কিন্তু আপোনালোকে যদি চাই যে আমচাঙৰ কথাটোৱে যদি চাই, শিলখাকুৰ কথাটোৱে যদি চাই, ঠিক তেনেকৈ এই সংখ্যালঘু বসতি প্ৰধান অঞ্চলবোৰৰ কথাও যদি চাই, কোনোবা 60 বছৰ ধৰি তাত আছে, ইতিমধ্যে তথ্য কাগজ পত্ৰ আপোনালোকৰ সংবাদমেলতো দেখাইছে।